গ্রহণ কত যত হিসাব করি চাওয়ে কইতো কার কোনো দুঃখ নাই অগুনা দাদা মুহুর বছর দাদা মই এটা গ্ৰহ নক্ষত্ৰবোৰ মিলাই হিচাপ কৰি চালো ইয়াতে কতকো দুখেই নাপালো অ দাদা এইবাৰ মই সৌ দেৱতাসকলৰ মাজত হিচাপ কৰি চাওঁ কি জানিবা কিবা পাওই অ দাদা অ দেৱ গণ হিচাপ কৰি অনন্তৰে যুধিষ্ঠিৰ হিমালয় বহি কলি আছে কুপদিষ্টি কহি পাঁচ যুধিষ্ঠিৰ অগুনা দাদা মুহুৰ বছৰ হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত উপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিছু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহলে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব এই কথা শুনি আছিল বীৰধনন্দ মহাক্ৰোধে অৰ্জুনে বল সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনি মই নিশ্চয় জানিবি যদিহে মই 7 দিনৰ ভিতৰত সেই মহাপাপী কলিক বন্দী কৰি আনিব নোৱাৰো তেনেহলে মোৰ নামো অৰ্জুন নহয় এই হাতে গান্ধীত লৈ যায় বীৰধনন্দ মহাক্ৰোধে চলি গ'লে মহাক্ৰোধে চলি গ'লে যায় হাতে গান্ধীক লৈ অৰ্জুন হিমালয় যায় কিন্তু সেই হিমালয় পৰ্বত জানো অৰ্জুনে
কলিক বিচাৰি পালে নাই নাপালে নাই নাপালে সেই হিমালয়ী পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে কিয় নাপালে জানে কিয় কাৰণ মায়াৰ সাগৰ কলি কোনে দেখা পায় মায়াৰ সাগৰ কলি কোনে দেখা পায় এই ছদ্মভেষে অৰ্জুন ছদ্মভেষে অৰ্জুন কলিয়ে মনে মনে ভাবে কি ভাবে এওঁ বোধ হয় মোকেই বিচাৰি ঘূৰি আছে নহলেনো ইমান খঙত এই প্ৰচুৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে অকলে ঘূৰি ফুৰিবনে তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি আছে বাৰু যি নহওক তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যায় বিয়া কলি সন্যাসীৰ অৰ্জুনৰ ওচৰত যায় অৰ্জুনৰ ওচৰত যায় এই হাতে কমণ্ডলো তাৰ অফুটা কপাল উপস্থিত হইলে যায় উপস্থিত হইলে যায় হিমালয়ত মানুহ দুনু নাই মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায় আৰু গোপা এনে সুন্দৰ ডেকা লৰা ৰাজকুমাৰ হেন পায় ঘূৰি ফুৰি আছা এই পৰ্বতৰ কথা শুনি অৰ্জুনৰ ভাল লাগি যায় অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা কিয় আহিছা এই মহাপাপী কাল কলি বিচাৰিছো কি কলা ভূপা কি কলা ৰে তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কোৱাচোন কোৱা ভূপা কলিক পালে তুমি কি কৰিবা কলিক পালে মই চিনি পোৱা নাই কলিক পালে মই হাতে ভৰি বান্ধিম হাতে ভৰি বান্ধিম কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা ঠিক আছে বাৰু ভূপা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা কোনো কথা নাই পিছে এটা কথা ভূপা কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক 3টা প্ৰশ্ন কৰিম এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহলে ভূপা কলিকত আছে মই তোমাক দেখুৱাই দিম ভূপা আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব মনত ৰাখিবা ভূপা যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম উত্তৰ দিব নোৱাৰিলে যদি মই উত্তৰ দিব নোৱাৰো তেনেহলে বন্দী হৈ থাকিম
তুমি না ভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা কৰিলো ঠিক আছে গোপাল তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা কলিকতাতে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আজি ভাল ঠাণ্ডাত পছা বাপেৰে কলিক চিনি পোৱা নাই কলি ময়ে কলিক বিচাৰি আহিছ নহয় কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আগে আগে ভুনা খিজাই পাছত ধনঞ্জয় কিছু গৈ এক পুখুৰী পাৰত কিছু গৈ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয় এই পুখুৰী এক গল পানীত একো মনুষ্য পানী পানী বুলি এটা পাৰি আছে এক গল পানীত নামি উঠি এক গল পানীত নামি ধনঞ্জয় এক নম্বৰ প্ৰশ্ন মানুহজনে এক গল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হব কি অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয় অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয় এইটোনো কিবা প্ৰশ্ন হলনে সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে সি পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানে না নাজানে নহয় মই জানো আচলতে কি জানে সিয়াৰ এইটো বেয়া উচিত এই মাথাৰ দুখ আছে মাথাৰ দুখ আছে ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা আৰু বহুত মানুহ বহুতো দতাল হাতী সৌজনী সামান্য নাৰী ধৰি তাই উৰাই ঘূৰাই ধৰি তাই উৰাই ঘূৰাই
হে খেল দেখুৱা ৰাইজে আছে এইবাৰ 2 নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন নিমাত তেতিয়া কিন্তু অৰ্জুনে একেবাৰেই নিমাত কি হল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা 2 নম্বৰ প্ৰশ্ন গল উত্তৰ দিব নোৱাৰিলা এইবাৰ 3 নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা Hoye 2 3 4 জুতি দিলো সিংহ গাড়ী দেখিছানে ইয়াহালে চলাই দেখিছানে ইয়াহালে চলাই ইয়ালে চলাই ইয়ালে চলাই ধনঞ্জয় এইবাৰ 3 নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমেই বিখালী আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটো বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন নিমাত তেতিয়াও কিন্তু অৰ্জুন একেবাৰেই নিমাত হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব 3টা প্ৰশ্ন দেখোন মই এটাও উত্তৰ দিব নোৱাৰিলো এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা ও হায় ৰে কান্দ দেখি অৰ্জুন চিন্তা বাঢ়ি যায় কান্দ দেখি অৰ্জুন চিন্তা বাঢ়ি हरि हरि प्रभु मोई की हो हरि हरि प्रभु मोरी की हो बिला
চিন্তি অৰ্জুনে হেতামুণ্ড এই সন্যাসী ৰূপী কলিয়ে ধনঞ্জয় শুদ্ধ উত্তৰ দিব পাৰিম বুলি তই মিছাই অংগীকাৰ কৰিলি আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰো তই প্ৰতিজ্ঞা কৰিছিলি এতিয়া কি হল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হবই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হবই লাগিব কোৱা মাত্ৰেই অৰ্জুনে বন্দী হৈ থাকিলা হাত ভৰি বান্ধি আৰু এদিন দুদিন কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হল জানে আনফালে পাণ্ডৱ আনফালে পাণ্ডৱ কি হল কান্দে নকুল হরে দে দাদা কি হৈ আছে জানে দাদা বন্দী হৈ আছে ধনঞ্জয়ে দাদা পিছে এটা কথা দাদা এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব দাদা কৃষ্ণ বিনে নাহি কেনি সাৰ শুনা দাদা যুধিষ্ঠিৰ শুনা দাদা যুধিষ্ঠিৰ ভকত বৎসল হৰি ভকত বৎসল হৰি অল্প ক্ষিপে দিলা দৰিখন কৃষ্ণক দেখি সকলোৱে দণ্ডৱতে কান্দি কান্দি হব কথা আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল আচলতে কি জানে বিপদৰ সময়তহে মোৰ বিচাৰ কৰে এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই বাৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনিবই তোমালোকে চিন্তা নকৰিবা দাদা
মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনোগৈ গৰুৰ কচৰি হৰি গৈলা হিমালয় গৈলা হিমালয় চলি গৈলা প্ৰভু হিমালয় प्रश्न सुधिम मैं अशुद्ध उत्तर आज यदि उत्तर দিব নোৱাৰা নহয় তেনেহলে অৰ্জুনৰ নিচিনাকৈ তই বন্দী হ'ব লাগিব আবুপা উত্তৰ দিব নোৱাৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল कृष्णई बोले की प्रश्न सुधिबी तई तार उत्तर आगते तई सुधार आगते उत्तर दिम मैं तो प्रथम प्रश्न एतुए नासिल ने कोने कब पारिब प्रथम प्रश्न तो कि करिसिले हां হয়নে একো নাই জোৰ কও এক গল পানীত হয় জানো হয় আসলতে কথাটো মই একানে খুজিছো যে আপোনালোকৰ নামটো ইমান দূৰ গুৰুত্ব সহকাৰে চাইছে বা শুনিছে একানে মই কথাটো খুজিছিলো ধন্যবাদ সকলোকে ধন্যবাদ দিছে হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক গল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰিছিল নহয় জানো তেনেহলে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নাম ধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত মানুহৰ গলগুৰলৈকে ধন আহিব তাৰ পাছতো কি কব মোৰ একোই হয়নে আৰু লাগে হয়নে নহয় হয় সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন ধন কৰি সি মৰে কষ্ট খাই আৰু ধন ধন কৰোতে তাৰ গৃহ কাল যায়
1 নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পালে পাইছে নাই পাইছে তেনেহলে এতিয়া কও 2 নম্বৰ প্ৰশ্নটো কি আছিল হা একো নাই ক'ব পাৰা হয় 2 নম্বৰ প্ৰশ্নটো আছিল যে এটা দতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল নহয় জানো তেনেহলে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনা নামধৰ্মী পুথিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় তিৰিকেইটা বিৰাট ভাল লাগিছে হাঁহি মাৰি নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেইবুলি আকৌ সকলো পুৰুষ নহয় দেই কিছুমান নহোৱা থাকিব ককা পিট পিটে খং উঠব খেদি আহিব সেইকাৰণে কিছুমান শব্দটো ব্যৱহাৰ কৰিছো মই যে কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়া তো সেইটো হৈ আছে কেউফালে মাইকী মানুহৰ পতাপ নহয় নে ইফালে গেলো তিৰিৰে পতাপ সিফালে গেলো তিৰিৰে পতাপ সিফালে গেলো তিৰিৰে পতাপ মুঠতে মতা মানুহৰ সুবিধা কতো নোহোৱা কৰি দিছে আজি আপোনালোকে লক্ষ্য কৰক এই অনুষ্ঠানখনত বৰ্তমান সময়লৈকে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা আছে মহিলা আছে 10 মান আমাৰ পাৱাৰ আছে না সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এতিয়া মই আপোনালোকৰ ফালে ঠেলি দিছো যে কথাখিনি কম নে নকম কওঁ কোনেও বেয়া নাপায়তো তেনেহলে শুনক কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিলে হেৰি মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙকো যাব লাগে ইফালে জোৰে কামটোতে পৰি আছে হৰি যদি আপুনি বেয়া নাপায় এই ৰাতি ভাত খোৱা বাচন কেইখন পাকঘৰতে থাকিল আপুনি সেইখিনি ধুই থব পাৰিবনে বাচনখিনি ধুলীয়া নহব মই মিটিঙত যাওঁ আঠটানিয়াত নাথাকা গাটো ধুই কাপোৰখিনিও বাথৰুমত থৈ আহিছো আপুনি সেইখিনি ধুই থব দেই আপুনি ইমান ভাল গোটেইখিনি কাম কৰি থব মই মিটিঙলৈ আহিলো কিন্তু দেই আৰু এটা কথা কব পাৰিলো নহয় হেৰি এই মিটিঙৰ পৰা বাহিৰে বাহিৰে মইতো মাহঁতৰ ঘৰত যাব পাৰো যদি গধূলি ঘূৰি আহোঁতে দেৰি হোৱান পাই আপুনি আৰু এটা কাম কৰিবচোন বেলেগ একো নহয় এই গধূলি হাঁহ ছাগল কেইটা বান্ধব আৰু চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতি ভাত কেইটাও বনাই থব দেই মই করতে মরু আপনি ইমান ভাল গোটেইখিনি কাম কৰি থব মই আহিলো পিছে কাম কৰিব আমাৰ আহিলো কিন্তু দে তাই পৰা ক'ত যাবা ইয়াত থৈ আহিলো কলে যাম বুলি আৰু পিছত দিবা মাতিছে শুনি থাকিম মই আটা পাৰি থাক মই আৰু শুনা তাই পৰা ক'ত যাবা আকৌ আটা পাৰি থাকিও কাম নাই মই শুনাক নাই আহিলো তাই পৰা ক'ত যাবা তুমি বাপ্পা কিন্তু আপনি বাৰে বাৰে তাৰ পৰা ক'ত যাব মাৰি আছে হা তাৰ পৰা মই ক'ত যাম সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহি সেইসোপা কাম মই কৰিব লগা হয় নহয় মনত ৰাখক ৰাতিলে আপোনাক মই ভাত খাম কৰি দিম বিৰাট ভাল লাগছে অলপৰ কি কলে ৰাতিলে আপোনাক মই ভাত খোৱাখন কৰি দিম ভাত গম দিলে নিজৰ মতা বনাব কোনে মাইকীজনী যেতিয়া তিৰিটো এনেকে মতাটোক দম দি থৈ যাব তিৰিটোৰ কামখিনি মতাটোই নকৰাকে থাকব কৰিব কিয় কৰিব গম পাইছে নাই এনেও মতা মানুহৰ হৃদয়বিলাক বিৰাট কোমল
মতাবি ভাবে এই গধুবিলা শ্ৰীমতী আহি পোৱাৰ পাছত সেইখোপা অধিকা কাইজা লাগি বৰাতকে অলপমান কাম সেইখিনি কাম কৰি পেলাই মই আজৰি হৈ পৰীক্ষা পাই ভাল নহ'লে ৰাতিলে কথাটো বিষম আছে কল্যাণা তিৰিমতা আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে আপোনাক মই এটা বহি এটা কথা কম কম বুলি ভাবি আছিলো কলে কিন্তু আপুনি জেং জেং নুঠো তেনেহ'লে শুনকচোন এই কথাটো হ'ল কি আপনাৰে মোৰে আৰু এই বাবুৰে মাইনাৰে ভাতকেইটা বেলেগকে খাব নোৱাৰিনে কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মায়েতো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলাং মুখো মেলাং মই কিন্তু আপোনাৰ মাৰে লগত ভাত খাই থাকিব নোৱাৰো ভাতকেইটা বেলেগকে খাব নাখায় আৰু যদি ভাতকেইটা বেলেগকে নাখায় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকিব নহয় আপুনি মোৰ লগত থাকিব কাৰ লগত থাকিব কওক খাই থাকিব নালাগে কাৰ লগত থাকিব কওক মনত ৰাখো এনেও আজিকালি তিৰিমেন গম পাইছি তিৰিমেন বুলি কিয় কৈছো গম পাইছি তিৰিমেন বুলি কিয় কৈছো গম পাইছি মাৰে মৰলি মাৰে পাবি বাপেৰে মৰলি বাপেৰেও পাবি তিৰি মৰলি তিৰি পাবি পাই কেনেকে পাই হা অনলাইনত সেনেকে আজিকালি বহুত তিৰি পাবি কিন্তু ডাইৰেক্ট নাপা কিয় নাপা গম পাইছি তেনেহ'লে শুনক কিয় তিৰি নাপায় বুলি মই কৈছো আপোনালোকে শুনব না শুনব তেনেহ'লে শুনক কিয় নাপায় কাইলৈ যদি আমাৰ দিগন্তৰ মাকটো মৰি যায় আমাৰ যতীনৰ মাকে আহি কব হে বাচ্চা দিগন্ত কথাটো শুনি বৰ দুখ পালো বাচ্চা মাৰে মই ইমান লগ আছিলো কিন্তু কি কৰিবি বাচ্চা মাৰে এইখিনি বয়সলৈ সাজিছিল গতিকে দুখ নকবি বাচ্চা মাৰে হে মৰি গেছি মই আছো নহয় মোকেই মাৰি বুলি ভাববি পালে না পালে আৰু দুদিনমান পাছত দিগন্তৰ বাপেকো মৰি গেল আৰু আমাৰ দিলীপৰ বাপেকে আহি কব এই বাচ্চা দিগন্ত কথাটো শুনি বৰ দুখ পাব বাচ্চা দেউতাৰে মই চাকৰি কৰা দিনত ক'ত ক'ত ঘূৰা নাছিলো কি কৰা নাছিলো এখন কাঁহীতে ভাত খোৱা মানুহ আছিলো তহঁতৰ দেউতাৰে তহঁতৰ ঘৰখনৰ কথা মোক বহুত কৈ থৈ গেলি বাচ্চা গতিকে দুখ নকৰিবি দেউতাৰহে মৰি গেছি মই মৰা নাই নহয় মোকেই দেউতা বুলি ভাবছি পালে নে দেউতা পালে আৰু দুদিনমান পাছত দিগন্তৰ তিৰিটো মৰি গেল আমাৰ মানসৰ তিৰিটো আহি কব নেকি দাদা মোকেই তিৰি বুলি ভাবছি আপোনালোকৰ তিৰিবিলাক বেলেগত তিৰি হবালে যিমান বেয়া হলেও নিজৰ তিৰি হিচাপে বেলেগ নেকি কৰা দাদা এতিয়া গম পাইছি নহয় কিয় তিৰিমেন বুলি কৈছো গম পালে সেইকাৰণে কৈছো এতিয়া আপুনি মাৰাৰ লগত থাকিব না মোৰ লগত থাকিব কওক এওঁলোকে মোবাইলত চাই চাই গম পাই গেছি বহুত জোৰত কওঁ এই পাঠকটো জিয়া সাংঘাতি কৈছো মান সন্মান গোটেই খেলি দিব আপোনালোকে জোৰত নকয় আমাৰ কিবা কোৱা মানুহ নাই নেকি কি কয় কৈ মাৰি আছি আপুনি পঢ়া কাৰ লগত থাকিব মাৰে লগত থাকিব না মোৰ লগত থাকিব বৰ্তাকা ঘূৰি মোক বিয়া পাতিছিল এফালে গেছিল তাৰে আগতে যে নীলিমাইখন কৰি আছিল বৰ্তাকা ঘূৰি কৰিছিল আপুনি দহটো মোক চাই পেলাই বিয়া পাতি আনছি আপুনি এতিয়া মায়ের লগত থাকবো না মোৰ লগত থাকবো সেইটো কম কিয়া কানে কানে কব ডাইরেক্ট কক আপনি কার লগত থাকবো আরে কক কার লগত থাকবো হ্যাঁ জোর কক তোমার লগত কি কলে তোমার লগত থাকিম
আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাতকেইটাও বেলেগকে খাবলৈ শ্ৰদ্ধাৰ নাম ধৰি সুধিব যদিও মই ধেমালিৰ মাজেৰে কথাখিনি দাঙি ধৰিছো আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা হয়নে নহয় চাওক আজি আমি ডেকা চেঙাই আছো বাবে আমাৰ নিজৰ সুখবিলাক পূৰণ কৰিবৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছো নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আকৌ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ এদিন আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰাৰ উদ্দেশ্যই হ'ল এইটো যে আপোনালোকে অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব কণাই হওক খুৰাই হওক পূজাই হওক বেঙাই হওক জীয়াই নহওক যেতিয়ালৈ নিজৰ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱা হোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰিলো হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত হেনো নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে পাইছে নাই পাইছে তেনেহলে এতিয়া কওক ৩ নম্বৰ প্ৰশ্নটো কি আছিলে মানুহবিলাক বৰ সাংঘাতিক বস্তু হয় মই আকৌ ভাবছিলো বাপ্পাকে ২ নম্বৰ প্ৰশ্ন উত্তৰ দি থাকোঁতে ৩ নম্বৰটো পাহৰি পিছে মানছো কিন্তু হয় ৩ নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটোক গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটোক প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিল তেনেহলে ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ দিওঁ শুনক নাম ধনি সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে কলিৰ যুগত কিছুমান হিয়াল ধূৰ্ত নৰগণ দেখাত মহান মনত কপট শুনা তুমি তাৰ বিৱৰণ গতিকে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব যে গাখীৰ বেছি মদ খোৱা মানুহো ওলাব হয়নে আপোনালোকৰ এইফালে আছেনে বাৰু আছেনে আছে আমাৰ ফালে কিন্তু বহুত আছে একদম ধুনীয়াকে ৰাতিপুৱাই ধুতি কুৰ্তাই হওক নাইবা পেণ্ট চাৰ্টেই হওক পিন্ধি এখন অনুষ্ঠান বা যিকোনো কৰ্মলৈ তেওঁ গুচি গৈছে ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিলে গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন আৰু মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ আহিছে আদিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ আজি যতীনৰ পুতকাৰ লগত কৰি তামোল নাই দিলে দেখা পাইছো আপোনালোকৰ ইয়াতে মাকনি বুলি মতা মানুহ নামো আছে আমাৰ তোক মাতি আছো এই মৰিল না আছে মুখখন দি দেখো নামতে তাইৰ নাম মা কালি নহয় মাকনিহে এখিনি পৰতে তাইক মই মাকনি মাকনি কৰি আছো তাইৰ কাণেদি সোমোৱা নাই যে নেকি তাইক মই মা কালি বুলি কলো তাইৰ কাণেদি এনেই নকৰে ভাই এনেই নকৰে এই তিনি মানুহৰ জাত মানে আৰামন মেমুৰ আহিবা নাংগে
ভালখিনি ইহঁতৰ কাণত নুসুমাই আৰু যদি কিবা বেয়াকে ক ইহঁতৰ কাণত খুচুকিকে সোমাম আৰু মাকালি মাকনি কিবা এটা এখন দেখো বেলা এই দৰ্জাখন কোনফালে আছিলে বাপুকে আজি দৰ্জাও চিন নাপাওছো দৰ্জাখন কোনফালে আছিলে মাৰি চাব এইখন অভালাব জোৰত মাৰি চাব আজি দৰ্জাই মোক চিটকে দিব পৰা উচিত এই তাৰমানে আজি দৰ্জাখনৰ তলৰ ওপৰত হুজাল মাৰি উচি আৰু নাগালি মাকনি কিবা এটা তই কানি হন্দাতে তলৰ ওপৰে দৰ্জাখনৰ হুজাল কিয় মাৰি লৈছ মই ঘুমাইছো কিহে পালে তোক এইখিনি বস্তু মতে ঘুমাবে এটা চলিছ তোৰ বাপেৰে দিয়া ভৰিটোত এটা চচুলি মই যৌতুকত লৈ আহিছিলো নহয় এই যৌতুকত আনা সামান্য ভৰিটোতে ইমান বাহাদুৰি এই যদি এখন লৈ লৈ মোক দেখোন গিৰি থলা হয় আই নাগালি মাকনি কিবা এটা তই এতিয়া দৰ্জা খুলি দিবিনে কিয়া আপুনি ইমান ৰাতিলে ক'ত আছে মোক লাগিছিলো আই উদ্ধৱ আৰু মানসৰ মাটি সীমাৰ মেল ভাঙবা কি বুলি উদ্ধৱ আৰু মানসৰ মাটি সীমাৰ মেল ভাঙবা চুপ লালাব এতে মোক চবে ইমান ভাল মানুহ বুলি ভাবে এই দেখো হাতা পাৰি পাৰি কথা কৈ গেছিলো মই সিহঁতৰ মাটিৰ কিমান মেল ভাঙবা পিছে মই এনে যোৱা নাই এইটো দিছো এইটো তাতে তোৰ কি হ'ল মেল ভাঙা পইচাৰে ভাত খাইছা চুপ বুলি কৈছো চুপ মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ চালা খাওঁ 10টো মদ মুক্ত কৰি খাইছো তোৰ বাপেৰে হৰপে দিয়া টকানি খাৱা নাই লাগে মজাতে ধৰি কথা নকবি কাটি পেলাম বাচ্চাকে তই এতিয়া দৰ্জা খুলি দিবি নে নেদা তোৰ ইমান বাহাদুৰি মোৰে খাবি মোৰ ঘৰতে থাকবি আৰু মোকে তই বাহিৰলৈ থবি তই তালি টোপোলা বান আৰু মাৰে ঘৰত যা এই মাকৰ ঘৰকো নাযায় দৰ্জাও খুলি নেদে